তোমালোকে এটা কাম কৰিবা, গান যিয়ে নহওক কঁকালত একদম চেপ মাৰি ধৰাকে একদম মেখেলা চাদৰ একযোৰ পিন্ধিবা, স্কুলৰ পৰা এইটো ট্ৰাই কৰিব পাৰা দেই। কাৰণ পেটটো অলপ ওলাবা, কঁকালখন অলপ ওলাবা, বগা হ'লে খুবেই ভাল। আৰু চবতকৈ ইম্পৰ্টেণ্ট আপোনালোক যোনে টাকলাৰ নিচিনা কিছুমান মানুহ ছাপোৰ্ট কৰে, মানে ধৰক আপুনি যদি বহুত বেছি গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে ছোৱালী এটা পটাই লওক আৰু ছোৱালীটোক ধুনীয়াকৈ একেলগে আপুনি ষ্টে কৰক। এই আজি বেছি দিন হোৱা নাই, আমাৰতো ইমান ফল'ৱাৰ্ছ নাই। ৰিয়ানাৰো মোক মাতিছিল, মই চিৰিয়েল হেৰিটোৰ নাম নকওঁ। আমি আকৌ ভাল নাচিলোঁ কিন্তু এক্টিঙৰ। Lights, camera, and action. হেল্ল', মাইক টেষ্টিং। ৱেলকাম টু ৰোষ্ট বেটেল আছাম। আৰু এইটো এটা হ'ব গৈ আছে এটা কণ্টিনিউছ শ্ব' আমাৰ এই ইউটিউব চেনেলটোত। আৰু প্ৰথমটো আজি এপিছ'ড, আৰু প্ৰথমটো এপিছ'ডত গেষ্ট কোন আহিছে আপোনালোকে নিশ্চয় গম পাব। আৰু আমাৰ এই এপিছ'ড কেইটাত বিভিন্ন আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ আনিম আমি বহুত ৰোষ্টাৰক দেখা পাওঁ যোনে এটা ভিডিঅ'ক লৈ কিনে বা এটা কণ্টেণ্ট লৈ কিনে ৰোষ্ট কৰে। বাট আমি সেই পাৰ্চনটোকে উঠাই আনিম, যে ধৰক এইজন মানুহক ৰোষ্ট কৰিব লাগে, সেইজন মানুহক আনি কিনে সন্মুখত আমি কিছুমান ৰোষ্ট কৰিম। আমাৰ সন্মুখত ধৰক অডিয়েঞ্চ থাকিব, আমাৰ সন্মুখত ইয়াতে বহি আছে অডিয়েঞ্চ, এবাৰ হাল্লা কৰোঁতে ধুনীয়াকৈ তো আমি ধুনীয়াকৈ এনেকৈ কিছুমান শ্ব' কৰিম। চ' আজিৰ প্ৰথমটো এপিছ'ডৰ প্ৰথমজন গেষ্ট হ'ল মিষ্টাৰ ধৃতিমান কলিতা, মানে মই নিজকে নিজে ৰোষ্ট কৰিব লাগে মানে আছে বুলি মই ভাবোঁ। কাৰণ ময়ো মানে ক'ৰবাত কিছুমান ভুল কৰিছোঁ, যিবিলাক ভুল আচলতে শিকিব লাগে, এইটোৱে টাইম আছে, এইটোৱে ঠিক কৰি লোৱাটো ভাল। চ' প্ৰথমটো এপিছ'ডত মই নিজকে যিমান পাৰোঁ ফালিব চেষ্টা কৰিম। এতিয়া কথা এটা হ'ল যে জাপানত বোলে এদিনত ভূমিকম্প হয়, মানে এটা এভাৰেজ আৰু 3 to 4 টাইমছ, চব ঠাইত নহয়, কিছুমান ঠাইত। আৰু সুখবৰ এইটোৱে যে আমাৰ অসমত ধৃতিমান কলিতাৰ যিটো ইনষ্টাগ্ৰাম আছে, এদিনত 4 to 5 টাইমছ মানে উৰে। ভাবক, আমি জাপানকো ক্ৰছ কৰিছোঁ, বহুত ধুনীয়া। তো এইটো আমাৰ মানে চলি আছে বৰ্তমান ধৃতিমান কলিতাৰ, যে মানে ক্ৰছ কৰি দিছে এখন জাপান নিচিনা ইমান মানে উৎকৃষ্টমান দেশক। এতিয়া কাৰণকেইটা কি জানে? এই যে ধৃতিমান আছে, তো ধৃতিমানে কি কৰে, মাজে মাজে কিবা অকণমান ইনফ্লুৱেঞ্চ কৰা ভিডিঅ' বনায়, ক'ৰবাত কিবা হেল্প কৰিব যায়, কিবা লগৰ কেইটা মানে চেৰা পাগলা আছে, চ' গোটেইকেইটা মিলি কিনে যায়। সেইটো এটা প্ৰথমটো দোষ। ছেকেণ্ড দোষ যে সি জুৱা প্ৰমোচন নকৰে, এইটো চবতকৈ মানে হায়েষ্ট, মানে যদি পইণ্ট পাওঁ, জুৱা প্ৰমোচন নকৰে কাৰণে তাৰ এইবিলাক বস্তু উৰি থাকে। থাৰ্ড নম্বৰ পইণ্ট, বেয়া ভাষা সদায় ইউজ কৰক, যিমান পাৰে সিমান ইউজ কৰক। বৃদ্ধ অপব্যৱহাৰ কৰক, সঁচাকৈ। তেতিয়া মানে আপোনাৰ ইনষ্টা হওক, ইউটিউব, চব একদম ছেফ চলি থাকিব, আপোনাৰ আৰ্নিং ভাল হ'ব। চ' সেইটোৱে কথা। তো সেইটোৰ কাৰণে তাৰ মানে ইনষ্টাগ্ৰামটো যায়। আৰু বহুত তেনেকুৱা পইণ্ট আছে, তাৰ ভিতৰত আমি এইটোও ক'ব পাৰোঁ, ধৰক মই এটা কণ্টেণ্ট এটা ল'লোঁ, সেই কণ্টেণ্টটোক যিমান পাৰোঁ সিমান বেয়া ভাষা দি বনাই দিলোঁ, বা সেইটোকে মই কপি কৰি কিবা উল্টা পাল্টা কৰি দিছোঁ, তেতিয়া মানে বাচি যাব আপুনি। তো সেইবিলাক আমাৰ নিয়ম চলি আছে। আৰু চবতকৈ ইম্পৰ্টেণ্ট আপোনালোক যোনে টাকলাৰ নিচিনা কিছুমান মানুহ ছাপোৰ্ট কৰে, মানে ধৰক আপুনি যদি বহুত বেছি গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে ছোৱালী এটা পটাই লওক আৰু ছোৱালীটোক ধুনীয়াকৈ একেলগে আপুনি ষ্টে কৰক। ষ্টে কৰি তাত আপুনি এটা কেমেৰা লগাওক। চ' সেই কেমেৰাটো লগাই লাইট চাউনেটো হৈ যাব ন, চাউনেটো ধুনীয়াকৈ হৈ যাব। তো এই চাউনৰ ফিল লৈ কিনে আপোনালোকে তেখেতক ইমানেই গ্ৰ'থ দিয়ক, ভাল এটা বিল্ডিং, 2-3 ঘণ্টা মানুহৰ হেল্প, তাৰপিছত বেংক বেলেঞ্চ পূৰা গৰম, এইখিনি ধুনীয়াকৈ কৰিব লাগিব। তাৰ কাৰণে কি লাগিব? এটা নাৰী, এখন গাড়ী, আৰু এটা বুজি পাইছে না, সেইখিনিতে প্ৰয়োজন। চ' সেইখিনি কৰাৰ লগে লগে আপুনি অকণমান গালি খাব পাৰে, কিন্তু আপোনাৰ কোনো ধৰণৰ মানে মানসিকভাৱে অকণমান খাব, বাট আপোনাৰ ফাইনেন্সিয়েলি একো প্ৰব্লেম নাহে। ইনষ্টাগ্ৰামত আপোনাৰ 4-5 লাখ ফলোৱাৰ্ছ, আৰু এইখিনিয়ে মানুহে ফ'ল' কৰে, যিয়ে আমাক আহি কিনে কয় যে তই এই ভিডিঅ'টো নবনাবা, যে ডিম্পু বৰুৱা তই এনেকুৱা কৰি আছ, ধৃতিমান তই এনেকুৱা কৰি আছ, তই বেতাল লিপু তই এনেকুৱা কৰি আছ। সেইখিনি মানুহ যাই কিনে এনেকুৱা ধৰণৰ কণ্টেণ্টে যায়। ক'লোঁ যে মই ষ্টে কৰা কণ্টেণ্ট, অনলি চাউণ্ড। চ' সেইখিনিয়ে কণ্টেণ্ট চাই কিনে তেখেতক ছাপোৰ্ট কৰে, গালিও সিহঁতে পাৰে, আকৌ ছাপোৰ্ট তেওঁলোকে কৰে। মানে আপোনালোক আচলতে অডিয়েঞ্চৰ বহুত বহুত বেছি দুখ আছে বুলি মই ভাবোঁ, যোনে এনেকুৱা ধৰণৰ কণ্টেণ্টক ইমানে ছাপোৰ্ট দিলে। এতিয়া আমি নিজে ভিডিঅ' বনোৱাৰ কাৰণে ভয় কৰোঁ, কাৰণ কিয় জানানে, আমি ইমানখিনি কষ্ট কৰি কিনে এটা কণ্টেণ্ট বনাওঁ, সেই কণ্টেণ্টটো গালিও খাব লাগিব, ছাপোৰ্টটো পাম। কিন্তু এটা যদি নৰ্মেল এটা ভিডিঅ' দি কিনে
বেলেগ ৱেবছাইটত হিট হৈ যাওঁ আৰু তাৰপিছত মানুহৰ পৰা মৰমহে পাওঁ কি লাগে আৰু হয়নে নহয় চ' এইবিলাকে চলি আছে আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰখনত আৰু এটা কথা নহয় ৰাইজ মানে মই এই ফেঞ্চি বজাৰৰ কাষত এখন দোকান দিব গৈ আছোঁ এই ফ্ৰাইড ৰাইচৰ মই দোকান দিম চ' সকলো আহিবা যদি নাখা মই কান্দিম কান্দাৰ পিছত তোমালোকে যাতে সকলোৱে উপস্থিত হোৱা তো এইটো আচলতে মই ক'লে নাহিব আপোনালোকে মই গম পাওঁ মই ধুনীয়াকৈ ছোৱালী মানুহ যদি হ'লো হয় অকণমান কান্দি দিলোঁ হয় চব আহিলা হয় মই চিয়'ৰ গম পাওঁ অকণমান 2-1 পিচ আলু চালু ভাজি দিলোঁ হয় তাতে অকণমান বগা মানে মেয়নিজ ঢালি দিলোঁ হয় তো চব আহিলে হয় হয়নে নহয় তো এতিয়া ঋতু দা আৰু মই ধুনীয়াকৈ মিলি কিনে এখন দিম তাতে বগাও ঢালিম মানে মেয়নিজো দিম চ' চব যাতে আহে উপস্থিত তাৰে কামনা কৰিলোঁ গধূলি 4টা বজাৰ পৰাই কেতিয়া বজালৈ ঋতু দা 7টা বজালৈকে ন মানে 2-3 ঘণ্টাত আমি ধুনীয়াকৈ ৰাখিম যদি আপোনালোকক লাগে আমি ছোৱালীও ৰাখিম টেনশ্যন নাই আহিব পাৰে চাব পাৰে ধুনীয়াকৈ খাবও পাৰে তো সেইটোৱে মোৰ তাত মানে কমেণ্ট আহি থাকে মই লাষ্ট এটা প্ৰেংক কলো কৰিলোঁ মনালিছা তো মনালিছাক মানে বহুতে আচলতে ট্ৰলো কৰি আছে এইটো বেয়া কথা তাই ছোৱালী মানুহ চিম্পেথি জ্ঞান কৰা বুলি কয় কৰাটো হয় বুলি মই নাভাবোঁ চিম্পেথি জ্ঞান কৰা নাই ছাপোৰ্ট কৰে অসমীয়া ছোৱালী সেইটোৱে কাৰো প্ৰতি হেট নাই ধুনীয়াকৈ এটা কাম কৰি আছে চ' সেইখিনিয়ে কথা এতিয়া মই এটা আপোনাক ঘটনা এটা ক'ম আজি বেছি দিনত নহয় মানে ঘটনাটো আমাৰ ইয়াতে চলি আছিল বিহু মানে স্কেম চাওক মোৰ নামত এটা এনেকুৱা ধৰণৰ ধুনীয়া এটা স্কেম চলি গ'ল মই সেইটো গমেই নাপালোঁ মোৰ নামত পইচা লৈ বিন্দাছ ধুনীয়াকৈ চব চলি গ'ল সেই পইচাৰ মই 1 টকাও নাপালোঁ কিহৰ কাৰণে পইচাটো লৈছোঁ মই সেইটোও গম নাপালোঁ আৰু মোৰ তাত আহিলেতো ধুনীয়াছে পুলিচ কেছ FIR লাইফত প্ৰথমবাৰ ফোন কৰি ধুনীয়াকৈ কৈছে এইটো ধৃতিমান নেকি মই বোলো ছাবস্ক্ৰাইবাৰ চাগে তাৰপিছত তেখেতে ক'লে যে মই প্লেচটোৰ নাম নকওঁ বা থানাখনৰ নাম নকওঁ থানাখনৰ কথা কৈছে থানাৰ পৰা কৈছোঁ মোৰ তেতিয়া ধুনীয়াকৈ যে এই যে এটা কথা আছে ভৰিৰ মানে মাটি খহি পৰা বুলি মোৰ সেইখিনি টাইমত তেনেকুৱা এটা পৰিস্থিতি হৈছিল নিজৰ ভৰিৰ মাটিখিনি খহি পৰিছিল কাৰণ ফাৰ্ষ্ট টাইম পুলিচ এনেকৈ ফোন তো ফোনটো প্ৰথম মোৰ তাত অহা নাছিল আমাৰ টিংকু আছে মোৰ মানে ইনষ্টাগ্ৰাম ইউটিউব সকলোতে অকণমান বস্তুবিলাক যেনেকৈ প্ৰমোচন কৰি থাকোঁ তো তাৰ নাম্বাৰটো দিয়া আছিল তো পুলিচৰ তেখেতকে কণ্টেক্ট কৰিলে আমাৰ ককাইদেউ তো তেখেতক কণ্টেক্ট কৰি মোৰ নাম্বাৰটো ল'লে মোক ধুনীয়াকৈ 11:30 বজাত ফোন কৰিলে কৈছে যে তুমি কাইলৈৰ ভিতৰত উপস্থিত হোৱা তুমি পে'মেণ্ট লৈছা বাট এতিয়ালৈকে বোলে ভিডিঅ'টো দিয়া নাই বোলো মইতো এতিয়ালৈকে এনেকুৱা ধৰণৰ কাম কৰা নাই অসমতে আমি যিমান যি নহওক ভয়টো লাগিব পুলিচ বুলি কোৱাৰ লগে লগে চ' মোৰো লাগিল ভয় মই ধুনীয়াকৈ নেক্সট আকৌ কণ্টেক্ট কৰিছোঁ ছাৰ নহয় বোলো দাদা আপুনি অ'নাৰজনৰ নাম্বাৰটো দিব নেকি তেতিয়া মোক খুব এটা ধমকি দিছে যে তই প্ৰমোচন কৰিবি তোকে মই অ'নাৰৰ নাম্বাৰ দিম নেকি মানে কেছটো বুজি পাইছে নে মই নিজে প্ৰমোচন কৰা নাই মই নিজেই গম নাপাওঁ মোৰ নামত কোনোবাই গুৱাহাটীত মানে মোৰ মানে কি ধৰণৰ যে ধৃতিমান আহিব ইমান পে'মেণ্ট ল'ব আপোনাক এনেকুৱা প্ৰমোচন এটা কৰি দিব মোক এফালে কণ্টেক্টে কৰা নাই এতিয়া মই কেনেকৈ গম পাম তো তেওঁলোকে পুলিচত কমপ্লেইন কৰিছে আৰু মোৰ তাত ধুনীয়াকৈ পুলিচে ফোন কৰি মোক ধমকি দিছে পিছত বাৰু এইটো চব চল্ভ হৈ গ'ল এগৰাকী ছোৱালীৰ কাম আচলতে ছোৱালী মানে হৈ কিনে এইবিলাক কিহৰ কাৰণে স্কেম ফ্ৰড কিমান কি এইবিলাক কৰি থাকে ইমান ধুনীয়া চুলি তুলি দীঘল ছোৱালী মই নাম নকওঁ ইমান ঠগৰ ছোৱালী কাক কষ্ট কৰিব লাগে স্কেম কৰি কি ভাবি তো মোৰ নামত সেইটো এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল আজি 3-4 দিন আগত এইকেইদিন মানে প্ৰব্লেম এফালে একাউণ্ট এফালে সেই তো এতিয়া টাকলা বাবৰ আশীৰ্বাদ লৈ মই ভাবিছোঁ আমিতো ধুনীয়াকৈ আমিও সেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম দেন আমি বনাম আৰু কিবা কিবি তাইক বিয়া পাতিব পাৰিম পিছত তো বহুকেইটা চিকাৰ হ'ব একবাৰতে ভালো লাগিব কিন্তু ঠাণ্ডাৰ দিনো আহি আছে লাহে লাহে গৰম দিন বেছি দিন নাথাকে আজিকালি না ঠাণ্ডা দিন বেছি নাথাকে ঠাণ্ডা দিন বেছিকৈ নাথাকে ন তো আমি আপোনালোকে চাৰ্চ কৰিবচোন কোনোবা আছে নেকি তোমালোকৰ কোনোবা আছে নেকি মানে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টেড ভইচটো হ'লেও ভইচটো কিন্তু শুৱালে হ'লে ভাল আৰু টিচু পেপাৰ লগত লৈ আহিবা খুব মজা লাগিব তো এইবিলাক মানে বহুত গ্ৰ'থ কৰিব পাৰি একো প্ৰব্লেম নাই 4-5 লাখ 6 লাখ 1 মিলিয়নলৈকে ফলোৱাৰ্ছ আৰু এটা কিন্তু ছেকেণ্ড অপশ্যন আছে তাতেও ছোৱালীৰ প্ৰয়োজন সেয়া হ'ল অকণমান ইমানলৈকে খাটা কাপোৰ ধুনীয়াকৈ পিন্ধি এখন দোকান দিবা তাত তোমাৰ ফাদাৰকো ল'ব পাৰা বা সৰু দেউতাক ল'ব পাৰা বুজি পাইছে নে কাৰ কথা কৈছোঁ মই কাৰো নাম নল'বা আজি নাম নলওঁৱেই আৰু তো তাত ধুনীয়াকৈ কাষত বহাই একদম খাটা কাপোৰ পিন্ধি কিনে প্ৰথমতে কণ্টেণ্ট কিছুমান বনাবা গ্ৰ'থ কৰিবা তাৰপিছত তুমি ওলাই দিবা ছাবস্ক্ৰিপশ্যন ইয়াৰ ওপৰত যদি আৰু কাপোৰ খুলিব লাগে দেন তোমালোকে ইমান পে' কৰা তাৰপিছত মই তোমাক গোটেইখিনি খুলি মেলি কিনে
ৰহস্যটো দেখাম চ' সেইখিনি তোমাক ধুনীয়াকৈ ছোৱালী দেখাব তো সেইটো ধৰণৰ কণ্টেণ্ট বনাই আজিকালি বহুত গুড কৰিব পাৰি আৰু আচৰিত কাৰোবাৰ আমাৰ অসমীয়া ছোৱালী অসমীয়াই মানুহ 50 কিবা থাউজেণ্ড মানুহে ছাবস্ক্ৰিপশ্যন লৈছে মানে যদি আকৌ 50 টকাও যদি হয় 50,000 যদি ছাবস্ক্ৰিপশ্যন লয় বাদ দিলোঁ 50,000 500ও যদি ছাবস্ক্ৰিপশ্যন লয় কিমান টকা হ'ব একবাৰ তোমালোকে চবে কেলকুলেশ্যন কৰি চোৱাচোন কিমানখিনি টকা হ'ব আমাৰ চলি ইয়াতে দিনটো দিন সেই কেমেৰা তলত বহি আছে হা ইয়াতে লাইট লগাই কিবালৈকে বহি আছোঁ কাৰণ তাতে ছাবস্ক্ৰিপশ্যন দেখাই কিনে কাপোৰ খুলি কিনে মানুহে ইনকাম কৰি আছে বহুখিনি চ' এইটো হ'ল আমাৰ বৰ্তমানৰ ৰিয়েলিটি এইটো হ'ল আমাৰ বৰ্তমানৰ অডিয়েঞ্চ আপোনালোক মই চবেই সকলো কথা কৈ আছোঁ চব অসাত সৎসৰ তহঁতেও ময়ো আমি চবেই বেয়া নাপাওঁ মই আজিলৈকে এগ্ৰেছিভ এটাও কণ্টেণ্ট দিব নাছিলোঁ আজি 7 বছৰ ইউটিউবত ভিডিঅ' বনালোঁ ইউটিউবত মোৰ প্ৰব্লেম নাই ইউটিউবত মজা অডিয়েঞ্চ মানে মেচিউৰ্ড আছে চাগে কিন্তু ইনষ্টাগ্ৰামত কিছুমান নতুন নতুন আজিকালি মানে এইবিলাক বন্ধ কৰা শিকিছে শিকি কিনে মোৰতো বাদ দিলোঁ বাৰু মই ইউটিউবত ভিডিঅ' বনাই থাকিম ইনষ্টাটো বাদ দিয়ে দিলোঁ কিছুমান এনেকুৱাতো আছে যোনে ইনষ্টাগ্ৰামটোকে নিজৰ ইনকাম পথ হিচাপে বাছি লৈছে কিমান কষ্ট কৰে কিছুমান এনেকুৱাও দেখিছোঁ মই এজন ল'ৰা চাইকেল ৰাইড কৰে কেদাৰনাথ পৰ্যন্ত গৈছে চাইকেল লৈ কিনে সি কেদাৰনাথৰ বাটত যেতিয়া তাৰ একাউণ্টটো বন্ধ হোৱা দেখা পাব না সি উভতি আহিব পাৰিব না সি আগে যাব পাৰিব কেনেকুৱা এটা পৰিস্থিতি কাৰণ সি নিজৰ কেৰিয়াৰ হিচাপে বাছনি কৰি কিনে গৈছিল চ' এনেকুৱা ধৰণৰ কাম কৰা বন্ধ কৰক এটা একাউণ্ট হিচাপে চলাই আছে গ্ৰ'থ কৰক অসমীয়া ল'ৰা চবে কিহৰ ইমান মানুহৰ অহংকাৰ বা দাহ কৰিব নাপায় তো চবেই কষ্ট কৰি আছে কষ্টখিনি ধুনীয়াকৈ কৰি থাকিব দিয়ক যদি কম কষ্টত লাগে আমাৰ টাকলাত তাতে ধুনীয়াকৈ যাই আহিব লাগে টিউশ্যন এটা ল'ব পাৰে নহ'লে কান্দিও দিব পাৰে ন সেইটোও এটা অপশ্যন আছে এটা কান্দি পিছত থাকবা কিন্তু তোমালোকৰ মাজত যদি কোনোবা কিবা কুৱেশ্যন সুধিম বুলি ভাবি আছা দেন সুধবা পাৰা সুধবা তুমি অ'কে কিৰিমান দা অঁ মই এজন বৰ্তমানৰ ষ্ট্ৰাগল এজন অভিনেতা ষ্ট্ৰাগল পিৰিয়ডৰ চ' মই দেখিছোঁ এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰীত মানে ফিল্ম ইণ্ডাষ্ট্ৰীত বা মানে টিভি ইণ্ডাষ্ট্ৰীত যিখিনি মানে কাম চলি আছে সেই কামখিনিত মই দেখি পাইছোঁ যে মানে অভিনয়ৰ অভিজ্ঞতাতকৈ মানুহৰ ফলোৱাৰ্ছৰ ওপৰত বেছি গুৰুত্ব দি আছে চ' এইটোৰ ওপৰত কিবা ক'ব নেকি অঁ সেইটো হয় এতিয়াতো বহুত এনেকুৱা ফলোৱাৰ্ছ থকা আছে যাৰ ধৰা এক্টিঙৰ একো টেলেণ্টে নাই তথাপিতো চান্স পাই আছে এই আজি বেছি দিন হোৱা নাই আমাৰতো ইমান ফলোৱাৰ্ছ নাই ৰিয়ানাৰো মোক মাতিছিল মই চিৰিয়েল হেৰিটোৰ নাম নকওঁ আমি কিন্তু এক্টিঙৰ আমি কৰিম কি যাই কিনে আমাক কৈছে তোমালোকে খালি প্ৰমোট কৰবা আমি তোমাক এগ্ৰিমেণ্ট কৰি লওঁ ধুনীয়াকৈ আমি পে'মেণ্ট চেমেণ্ট চব কৰিম এতিয়া আমি এক্টিংটো জানিব লাগিল চ' এওঁ যেনেকৈ তোমাৰ নামটো কি কিৰিমান দা মোৰ নাম অভিজিত তো অভিজিতে যেনেকৈ ক'লা তুমি মানে তোমাৰ ফলোৱাৰ্ছটো যেতিয়া থাকিব তেওঁলোকে ভাবে যে এইটো যেনেকৈ ফেচটো আছে আমাৰো কিবা এটা ইউজফুল হওক তো সেইটো তেওঁলোকৰো বিজনেছ মাইণ্ডছেটৰ ফালৰ পৰা ঠিকেই বাট এক্টিং লাইনটো যিহেতুকে সেনেকুৱা বস্তু নহয় ন এক্টিংটো আমি দিলৰ পৰা দেখা পাব লাগিব বা ফিল কৰিব পাৰিব লাগিব চ' সেইটো কাৰণে মই ভাবোঁ এইবিলাক বস্তু বন্ধ হোৱাটো দৰকাৰ ফলোৱাৰ চাই নহয় যদি টেলেণ্ট লোৱাটো দৰকাৰ তো মোৰ ফালৰ পৰা তোমাক একদম ব্যস্ত পেলাই থাকিল ধুনীয়া কাম কৰা ফলোৱাৰ্ছো বঢ়োৱা মই ভাবোঁ কোনোবা চিৰিয়েল বা কোনোবা টিভি চেনেলত চান্স পোৱাৰ আগত নিজৰে এটা চেনেল ক্ৰিয়েট কৰাটো ভাল নিজে ইণ্ডিপেণ্ডেণ্ট এজন ক্ৰিয়েটৰ হোৱাটো বা এজন ইণ্ডিপেণ্ডেণ্ট এক্টৰ হোৱাটো ভাল ভুৱন বামক চিনি পোৱা কিমানখিনি গ্ৰ'থ কৰিছে একলাই চ' সেইটোৱে আৰু এটা কাম কৰিব পাৰি আৰু তোমালোকে যদি ছিংগাৰ হ'ব বিচাৰা বিশেষকৈ ছোৱালীখিনিকে মই ক'ব লাগিব এইটো কথা তোমালোকে এটা কাম কৰিবা গান যিয়ে নহওক কঁকালত একদম চেপ মাৰি ধৰাকৈ একদম মেখেলা চাদৰ একযোৰ পিন্ধিবা স্কুলৰ পৰা এইটো ট্ৰাই কৰিব পাৰা দেই অকণমান পেটটো অলপ ওলাবা কঁকালখন অলপ ওলাবা বগা হ'লে খুবেই ভাল যদি নহয়ও এটা মেকআপ আৰ্টিষ্ট হায়াৰ কৰি ল'ব পাৰা আজিকালি বেছি পইচা নলয় মেকআপ আৰ্টিষ্টে চ' সেইটোতো লৈ ল'বা লৈ কিনে কঁকাল পিঠি গল এইখিনি গোটেই ৰাউণ্ড অকণমান বগা দেখিলে হ'ল এনেতো অলৰেডি লাইট পৰি থাকিব মঞ্চত গান এফালে কাউৰ নিচিনা হওক কঁকালৰ ভাঁজটো ভাল হ'ব লাগিব অকণমান জোপেই থাকিলে হ'ল লগতে কেমেৰাৰ মানুহ লৈ যাবা ধুনীয়াকৈ চব এংগল চেংগল দি লৈ ল'বা চ' সেইখিনি কমিটিৰ মানুহ দেখিব কমিটি বোলো অঁ মই সিহঁতে যাবি ৰাখো মই চাই থাকিম দে সেইখিনি এটা প্ৰপাৰ এটা পেকেজ চলি আছে বৰ্তমানত চ' সেইখিনি যদি দেখাব পাৰি আছা এইফালে মঞ্চত যিয়ে এনেকুৱা কিয় ৰৈ ৰৈ বিনালয় হৈ যাওক বনি কিন্তু যাবাই তুমি চ' সেইটোৱে আৰু ৰৈ ৰৈ বিনালয় বুলি ক'লে মনত পৰিল বৰ্তমানৰ যিখিনি আমাৰ পলিটিচিয়ান আছিল ক'ত গ'ল জুবিন দাৰ নাম লৈ ইমানখিনি ট্ৰাই কৰিলে চবকেইটা দলে এনি টাইম জয় জুবিন দা জুবিন গাৰ্গৰ এইটো সেইটো
আজিলৈতো জাষ্টিচ দিব পৰাই নাই, একো পইণ্টে পোৱা নাই আমি। তাৰ উপৰিও চব দলে গৈ কিনে এটাই টাৰ্গেট তেওঁলোকৰ, কোনোবা এটা আহিব জুবিন দাৰ মানে সোণাপুৰত গৈ কিনে ধুনীয়াকৈ নিউজ চিউজ লৈ যায়, তাত কিছুমান বাইট দি কিনে গুচি আহে। এফালে গমেই নাপায় ৰৈ বিনালৈ হ'ল নে ৰৈ বিনালেই হ'ল। চ' এইবিলাক চলিছিল, কিন্তু এতিয়া তেওঁলোকৰ কোনো মাত নাই, চব নিজৰ গুচি গ'ল। পাছপৰ্ট বন্ধ কৰিছে নেকি এতিয়া? পাকিস্তানত যোৱাৰ কাৰণে পাছপৰ্ট লাগে না? সেইটো প্ৰব্লেম হৈ গ'লচোন। দেখা পোৱা নাই কাকো এতিয়া বৰ্তমান আমি। তো মই ভাবোঁ বৰ্তমান যিখন চৰকাৰ আহিলে আমি না কোনোবাই ঠেলি দিব পাৰিম সেইখনক, না আমি কোনোবাই টানি আনিব পাৰিম। এতিয়া এটাই ৰাখিছোঁ আশা যে জুবিন দাক জাষ্টিছটো দিয়ক। তাৰোপৰি যিটো সোণাপুৰস্থিত জুবিন দাৰ সেই শেষৰ স্থানটো, সেইটো যদি অকণমান আটক কৰে, লগতে অকণমান ডিজিটেলি এইটো ইম্প্ৰুভ কৰে। মানে এনেকুৱা নহয় যে গৈছোঁ চাইছোঁ, সেনেকুৱা নৰ্মেল নহয়। এনেকুৱা হ'ব লাগে, মোৰ মতে ডিজিটেল হ'ব লাগে। AI যিহেতুকে ইমানখিনি ইম্প্ৰুভ, গৈ কিনে যাতে আমি এটা ক্লিকত জুবিনে গোটেইখিনি এলবামৰ নাম পঢ়িব পাৰোঁ, এটা ক্লিকত জুবিনৰ সৰুৰ পৰা এতিয়ালৈকে চব মমেণ্ট আমি চাব পাৰোঁ, যোনে বিচাৰোঁ। সেইখিনি যাতে বৰ্তমান চৰকাৰখনে কৰি দিয়ে। মোৰ মতে আৰু মোৰ এইটো দাবী বুলিয়ে মই কওঁ, বা অনুৰোধ বুলি কওঁ মামাক, যে মামা যদি আপুনি শুনি আছে, প্লিজ জুবিন দাৰ কাৰণে প্ৰথমটো এটা ষ্টেপ যাতে কৰে, সোণাপুৰৰ সেই জুবিন দাৰ শেষৰ স্থানটো একদম যাতে AI দি কিবা এটা কৰি দিয়ে, ভিতৰত যাতে AI দি কিবা এনেকুৱা কিবা চিষ্টেম কৰি দিয়ে, ডিজিটেল মুড এটা কৰি দিয়ে। ইমান 5G যুগ বৰ্তমান, যাতে আমি এটা ক্লিকত চব বস্তু চাব পাৰোঁ। কাৰণ সেইটো আমাৰ কাৰণে জুবিন দা হয়, নৰ্মেল এজন মানুহ নাছিল। থেংক ইউ ছ' মাছ অডিয়েঞ্চ, তোমালোক সকলোৱে এই শ্ব'টোত অহাৰ বাবে ফাৰ্ষ্ট ডে হয়। তোমালোকো যোনে মোবাইলৰ স্ক্ৰীণত এই ভিডিঅ'টো চাই আছে, তোমালোকো কেইজন আহিছা, কেইজন আহিছা। চ' আশা কৰোঁ নেক্সট শ্ব'টো আমি ধুনীয়াকৈ ডাঙৰকৈ কৰিব পাৰিম। নেক্সট শ্ব'টোৰ পৰা আমাৰ তাত গেষ্ট থাকিব। এইটো ফৰ্মেটৰ কণ্টেণ্ট নহয়, এইটো জাষ্ট মই এটা আৰম্ভণি কৰিছোঁ। মই নিজক অকণমান ক'বলগীয়া আছিল, বা আপোনালোকৰ আগত কিছুমান বস্তু শ্বেয়াৰ কৰিব লাগিছিল। বৰ্তমান যিখিনি ছ'চিয়েল মিডিয়াত ঘটনা হৈ আছে, সেইটোৰ ওপৰত মই এইখিনি কথা ক'লোঁ। বাকী এই ৰ'জ বেটলৰ আজিৰ প্ৰথমটো শ্ব'ত মই যাৰ কথা ক'লোঁ বুলি আৰু টপিক ওলাই লৈছোঁ, কোনেও গাত পাতি নলয়, আৰু যদি লয় ডেটল চাবোন আছে, গাটো ধুই ল'ব। চ' এইখিনিয়ে, বাই বাই। নেক্সট ভিডিঅ'ৰ পৰা আকৌ লগ পাম, নেক্সট এপিচডৰ পৰা। কোন প্ৰথমটো গেষ্ট লাগে, অসমৰ কোনজন ইউটিউবাৰ বা কোনজনী ইউটিউবাৰক মাতিব লাগে, কমেণ্ট কৰক। এতিয়ালৈ বাই বাই।